এবাৰ ভয়ংকৰ এটা ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা এছবিআই এটিএমৰ সুৰক্ষাকৰ্মীয়ে আত্মহনন কৰিছে সাৰ্ভিস বন্দুকেৰে এই মুহূৰ্তত সম্পাদিত ৰূপত আমি দৃশ্য দেখুৱাইছো এটা শিহৰণকাৰী ঘটনা সংঘটিত হৈছে এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত গান্ধীনগৰৰ এনাজৰী পথত এই ঘটনা সংঘটিত হৈছে সাৰ্ভিস বন্দুকেৰে গুলিয়াৰ ফলত আঘাতপ্ৰাপ্ত হয় জিতেন শইকীয়া নামৰ ব্যক্তিগৰাকী এছবিআইৰ এটিএমৰ সুৰক্ষাকৰ্মী হিচাপে নিয়োজিত আছিল জিতেন শইকীয়া কি কাৰণত এনেদৰে আত্মহননৰ পথ বাছি ল'লে সেয়া জানিব পৰা হোৱা নাই পাৰিবাৰিক কন্দলৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে ডিব্ৰুগড় চহৰৰ গান্ধীনগৰৰ এনাজৰী পথত এই ঘটনা সংঘটিত হৈছে উল্লেখ যে চিকিৎসালয় পোৱাৰ পূৰ্বে জিতেন শইকীয়াৰ মৃত্যু হয় অসম ৰাইফলছৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰি এছবিআই বেংকৰ এটিএমৰ সুৰক্ষাকৰ্মী হিচাপে নিয়োজিত হৈ আছিল শইকীয়া পাৰিবাৰিক কন্দলৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে উল্লেখ যে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ডিব্ৰুগড়ত এটা ভয়ংকৰ ঘটনা চহৰখনৰ গান্ধীনগৰ এনাজৰী পথত বন্দুকেৰে গুলিয়াই আত্মহননৰ পথ বাছি ল'লে সেই লোকজনে জিতেন শইকীয়া নামৰ লোকজনে এনেদৰে আত্মহননৰ পথ বাছি ল'লে এটা শিহৰণকাৰী ঘটনা চাঞ্চল্যকৰ খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাইছো ডিব্ৰুগড়ত সংঘটিত হৈছে এই ঘটনাটো ঘটনাটো মই ঘৰৰ ভিতৰতে আছিলোঁ মই শব্দ এটা শুনিলোঁ ফটকা ফুটা নিচিনা শব্দটো শুনিলোঁ শুনি পেলাই মই যেতিয়া ওলাই আহিছোঁ তাৰপৰা দেখিছোঁ মানুহজন পৰি থকা বোলো কি হ'ল বোলো এইজনৰ বোলো তাৰপিছত দেখিছোঁ গোটেই তেজ নিগৰি আছে তাৰপৰা সেইটো সময়ত মই আকৌ মই হাত দিয়া নাই মই গৈ পেলাই পুতেকক মাত দিলোঁ যে এনেকৈ তেনেকৈ হ'ল তোমাৰ দেউতা বোলো সোনকালে ওলাই আহা তেতিয়া পুতেকে ওলাই আহিলে আহি পেলাই পুতেকে চোৱা চিতা কৰিলে তাৰপিছত দেখিলোঁ যে বন্দুকটো ছাইডত পৰি আছে আৰু মানুহজনৰ পূৰা ব্লিডিংটো হৈ আছে মানে মই সিমানখিনি মন কৰিছোঁ তাৰপিছতে পুতেকে আৰু দেতা বুলি মাতি আছে মাত চাত দিয়া নাই তেওঁ মানে চেন্সলেছ হৈ গৈছে মানে ইয়াত থকা তেখেতৰ হ'ল আজি 4-5 বছৰমান হৈ গ'ল কিমান বজা ঘটনা এইটো ঘটনাটো বেছি দেৰি হোৱা নাই আপোনাৰ আধা ঘণ্টা 45 মিনিটমান হৈছে এনেই কিবা আপোনাৰ ইয়াত ভাড়া থাকে ইয়াত ভাড়া থাকে কিবা ক'ৰবাত সংঘাত কিবা তেনেকুৱা হ'লে নাই তেনেকুৱা একো নাই তেখেতে আজি কামলৈ গৈছিলে কামৰ পৰা আহিছে আহি পেলাই তেওঁ ধুনীয়াকৈ ঘৰত আছিলে বাৰাণ্ডাতে বহি আছিলে তাৰপিছতে অলপ সময়ৰ পিছতে ওলাই পেলাই ঘটনাটো কৰিছে মানে এতিয়া ক'ত ছাৰ্ভিচলৈ যায় নি এনেকুৱা সময়ত নহয় তেওঁ ছাৰ্ভিচৰ পৰা আহিলে মৰ্ণিঙত যায় মৰ্ণিং 10টামান বজাত ওলাই যায় তাৰপৰা আহি পায় আৰু 4টামান বজাত আহি পাই মেলি তাৰপিছতে এই ঘটনাটো যিটো হৈছে ঘৰটো 3জন থাকে তেখেত থাকে তেখেতৰ ৱাইফ আৰু পুতেক পুতেকে হাই ছেকেণ্ডেৰী দিছে এইবাৰ কিমান নম্বৰ ভাড়াত আছে ইয়াত 4-5 বছৰমান হৈ গ'ল বন্দুকটো ঘৰতে ৰাখে তেখেতে এছবিআই এটিএমৰ সেই পইচা যে ভৰাই যে এটিএম বিলাকত এই গাড়ীখনত থাকে তেওঁ চিকিউৰিটি মানে এছবিআই মেইন ব্ৰাঞ্চৰ হেৰি পৰাই যায় আৰু মই নাছিলোৱে এতিয়া মই খবৰ পাই কেনেহে আহিছোঁ ই মানে ডিউটিৰ পৰা আহি কিনে গুলিয়াই ল'লে বুলি মানে বহুত নিজে ভৰিত মোৰ ভাইটি আছে মাজু ভাইটি ভাইটি জিতেন শইকীয়া ইয়াতে নহয় আমাৰ অৰিজিনেল ঘৰ ৰাণীগেটত আছিলে সি ইয়াত ভাড়াতে আছে এছবিআই ইয়াত কৰে এটিএমত গানমেন কোন আছে মোৰ ককায়েক ভায়েক আছে বাইদেউ আছিলে ইয়াত কাৰ লগত থাকে ইয়াত মিছেছ থাকে পুতেক থাকে তেওঁ ক'ত চাকৰি কৰে এতিয়া এছবিআই এটিএমত কৰে বন্দুকটো মানে সেই এছবিআই হেৰি ক'ত বন্দুক এইটো ক'ত লৈছিলে মই সেইটো নাজানিম তেওঁৰ লগত আছিলে আছিলে ক'ত লাগিলে গুলিটো গুলিটো ভৰিত লাগিছে ইয়াতে ৰাস্তা মুখতে এই হেৰি তেওঁ এছবিআইত কৰে নেকি এতিয়াও কৰি আছে আগতে ক'ত কৰিছিলে এই আছাম ৰাইফলছত আছিলে আগতে তাৰপৰা কি এতিয়া মানে ভলণ্টিয়াৰ এতিয়া মানে মেডিকেল আনফিট ল'লে আৰু তেতিয়া ঘটনাটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70990173300990171110 নম্বৰত যিকোনো